2026 চনত ইলেকশ্যন খেলাৰ মাজত নেখেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেন্সে নাই যদি এই ফৰ্ম 8 অনুসৰি এনেকে নতুনকে ভোটাৰে আঁকি নামটো ভৰাই দিব। গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে। অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাখ লাখ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে, তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগে। অসমত কেনেকৈ ভোটাৰ তালিকাৰ সংশোধন কৰিব লৈছে আৰু অসমৰ ভোটাৰ তালিকাৰ সংশোধনীৰ জৰিয়তে অসমৰ ভাগ্য কেনেকৈ বাহিৰৰ মানুহৰ হাতত তুলি দিব খুজিছে, অসমৰ মানুহৰ ৰাজনৈতিক ভাগ্য কেনেকৈ বাহিৰৰ মানুহ বহিৰাগত অন্য ৰাজ্যৰ মানুহৰ হাতত তুলি দিব খোজা হৈছে। ফৰ্ম 8 খন উধৰলৈকে পঢ়ি মই যিটো বুজি পালো, বুজি পোৱা কথাটো হ'ল যে ফৰ্ম 8ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব যিবিলাকে নতুনকে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে। ফৰ্ম 8ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেণ্টিটি কাৰ্ড, এপিক নম্বৰ বুলি কয় যাক, সেইটো উল্লেখ কৰিব লাগে। ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক দুটা অপশ্যন দিয়া হৈছে। অপশ্যন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে, আৰু অপশ্যন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে। মই আধাৰ নম্বৰ দিবলৈ অক্ষম কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰি দেখুৱাই গ'ল। ফৰ্ম 8 খনত স্পষ্টকে লিখা আছে যে আপুনি নতুনকে আবেদন কৰিবলৈ ক'লে দুটাই ক্ৰাইটেৰিয়া বেচিকেলি আছে। এটা হ'ল যে আপোনাৰ আধাৰ আছে নে নাই। যদি আধাৰ আছে বুলি কয় তেতিয়াহ'লে আধাৰ কাৰ্ডখন চাই দিলে নতুনকে ভৰোৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে তেতিয়াহ'লে সেইটো ওলাই পৰিব। আধাৰ আছে বুলি ক'লে। কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এইটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড মেণ্ডেটৰী নহয়। সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয় তেতিয়াহ'লেও আপোনাক ভোট দিবলৈ দিব লাগিব। আধাৰ কাৰ্ড নাই বুলি ক'লে কি হ'ব? আধাৰ কাৰ্ড নাই বুলি ক'লে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত